পোনপ্ৰথমে মই সমগ্ৰ গুৱাহাটী মহানগৰৰ বাসিন্দাসকল আৰু লগতে সমগ্ৰ অসমবাসীক আগন্তুক দীপাৱলী তথা কালী পূজাৰ শুভেচ্ছা জনাইছোঁ। আমি বিশেষকৈ মই এজন একচুৱেলি ৰেছপনচিবল পাৰ্চন, যিহেতু অসম প্ৰাকৃতিক কবি সন্মিলনৰো সভাপতি, ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰো সভাপতি। আমি আজি প্ৰায় 10-15 বছৰ ধৰি আমি যেতিয়া মই দায়িত্বত আছোঁ, যে আমি বিশেষকৈ প্ৰকৃতি সুৰক্ষাৰ কাৰণে আৰু পশু পক্ষী জন্তু সুৰক্ষাৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু সেই কাৰণে আমি বিভিন্ন ঠাইত আমি প্ৰথমতে আমি গছ পুলি ৰোপণ কৰোঁ আৰু অসমৰ বিভিন্ন জেগাত আমি গছ পুলি ৰুইছোঁ। নগাঁও, যোৰহাট, শিৱসাগৰ বা বিভিন্ন ডিষ্ট্ৰিক্টত আৰু গুৱাহাটী মহানগৰী বিভিন্ন স্কুল কলেজৰ প্ৰাংগণত বা বিভিন্ন যিটো জেগাত ফিল্ডত আমি গছপুলি ৰোপণ কৰি আহিছোঁ। এতিয়া আমি প্ৰায় 12,000ৰো অধিক গছপুলি ৰোপণ কৰিছোঁ। যিহেতু আমাৰ কবি সন্মিলনখনৰ নামেই হ'ল অসম প্ৰাকৃতিক কবি সন্মিলন, আৰু যিহেতু আমি এটা ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসম বুলি আমাৰ এটা সংগঠন আছে, আমি পক্ষীৰ কাৰণেও কাম কৰোঁ। গতিকে আমি প্ৰতি বছৰে আমি তেনেকৈ পক্ষী সংবাদ উলিয়াওঁ, এখন পক্ষী সংবাদ উলিয়াওঁ, পক্ষীৰ বিষয়ে লিখা, পক্ষীৰ বিষয়ে জনা, পক্ষী কেনেকৈ সুৰক্ষা কৰিব লাগিব। আৰু বিশেষকৈ যে পশু আৰু পক্ষীক সুৰক্ষা দিবৰ কাৰণে প্ৰধান কাম হ'ল গছপুলি ৰোপণ। গতিকে এই গছপুলি ৰোপণ কৰিলেই পশু পক্ষী প্ৰকৃতি তথা মানুহৰ জীৱনৰো এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব, যে প্ৰকৃতিৰ কোলত পশু পক্ষী জীৱ জন্তু আৰু মানুহো প্ৰকৃতিৰ কোলাত সুন্দৰভাৱে জীয়াই থাকিব পাৰিব। আৰু সেইকাৰণে আৰু আমি কি কৰিছোঁ, যে অসমত আমাৰ যি উৎসৱ আহে, প্ৰতি বছৰে আহে, দীপাৱলী আৰু কালী পূজা, এই সময়ছোৱাত আমি দেখিছোঁ যে মানে পুৰা বহু লোকে আতচবাজি ফুটাই, ফটকা ফুটাই মানে এটা পৰিৱেশ প্ৰদূষণৰ সৃষ্টি হয়। আৰু লগতে পশু পক্ষী জন্তু মানে এটা জীৱনৰ প্ৰতি এটা ভাবুকি আহে।